ৰশ্মি মটিভেশ্যন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো, যদি আপোনালোকে এন্টাৰপ্ৰাইজ ৰেজিষ্ট্ৰেচন বা উইডম ৰেজিষ্ট্ৰেচন কৰিছিলে আৰু আপোনালোকৰ হাতত বৰ্তমান সাৰ্টিফিকেটটো নাই, আপোনালোকে উইডম ৰেজিষ্ট্ৰেচন অনলাইন পৰ্টেলৰ জৰিয়তে সাৰ্টিফিকেটৰ নাম্বাৰটো আপোনালোকে কেনে ধৰণে পাব পাৰে। এই অনলাইন পৰ্টেলৰ জৰিয়তে সাৰ্টিফিকেট কেনে ধৰণে ডাউনলোড কৰা হয়, ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনি কথা আপোনালোকৰ মাজত অৱগত কৰিম। বলকচোন আজিৰ ভিডিঅ'টো আমি প্ৰথমে ষ্টাৰ্ট কৰি ল'ম। যদি আপোনালোকে এবাৰ উইডম ৰেজিষ্ট্ৰেচন কৰিছিলে কিন্তু বৰ্তমান আপোনালোকৰ হাতত উইডম সাৰ্টিফিকেটটো নাই, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰা আপোনালোকে উইডম সাৰ্টিফিকেটটো ডাউনলোড কৰি লৈ ল'ব পাৰিব। আপোনালোকে প্ৰথমে গুগলত যাব। গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াত সাৰ্চ অপশ্যন দেখিবলৈ পাই আছে। আপোনালোকে ইয়াত গৈ পেলাই উইডম ৰেজিষ্ট্ৰেচন বুলি আপোনালোকে এনে ধৰণে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাই আছে udemregistration.gov.in। আপোনালোকে প্ৰথমে ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ উইডম ৰেজিষ্ট্ৰেচন পৰ্টেলটো আপোনালোকে এনে ধৰণে লোডিং অপশ্যন আপোনালোকে দেখিবলৈ পাব। এনে ধৰণে আমাৰ উইডম ৰেজিষ্ট্ৰেচন পৰ্টেলটো খোল খাব। আপোনালোকে ইয়াত দেখিবলৈ পাই আছে তিনিডাল আঁচ। আপোনালোকে প্ৰথমে ইয়াত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাই আছে প্ৰিন্ট ভেৰিফাই। আপোনালোকে প্ৰথমে ইয়াত ক্লিক কৰিব। প্ৰিন্ট বা ভেৰিফাই অপশ্যনত আপোনালোকে যোৱাৰ পাছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাব ফৰগট উইডম নাম্বাৰ। আপোনালোকে ইয়াত প্ৰথমে যাব লাগিব। ফৰগট উইডম নাম্বাৰত আপোনালোকে যোৱাৰ পাছত আপোনালোকে আধাৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰটো ছাবমিট কৰিবলৈ ক'ব। আধাৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰ ছাবমিট কৰাৰ পাছত আপোনালোকৰ মোবাইলত OTP পঠোৱা হ'ব। OTP ছাবমিট কৰাৰ পাছত আপোনালোকৰ উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে পাব। নিজৰ লগতে অন্য সদস্যসকলৰো সেম প্ৰব্লেম হৈছে যদি আপোনালোকে এনে ধৰণে আগত গুগলত গৈ ফৰগট উইডম কৰি আগতে নাম্বাৰটো ওলাই লৈ ল'ব পাৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাই আছে প্ৰিন্ট উইডম সাৰ্টিফিকেট, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাব উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰ। আপোনালোকে ইয়াত প্ৰথমে মই কোৱা প্ৰচেছত আপোনালোকে আগধৰি উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওলাই ল'ব। আৰু ইয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাই আছে উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰ। আপোনালোকে উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰটো গোটেইখিনি নাম্বাৰ আপোনালোকে ইয়াত ভৰাব লাগিব। এনেধৰণে আপোনালোকে উইডম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটত যিমানখিনি নাম্বাৰ থাকে বা আপোনালোকে ফৰগট উইডম কৰাৰ পাছত যিমানখিনি নাম্বাৰ থাকে, এই নাম্বাৰখিনি আপোনালোকে গোটেইখিনি নাম্বাৰ আপোনালোকে ইয়াত এনেধৰণে মই কৰাৰ আগতে এণ্ট্ৰি কৰিব। ইয়াত দেখিবলৈ পাই আছে এণ্টাৰ মোবাইল নাম্বাৰ। আপোনালোকে ইয়াত মোবাইল নাম্বাৰ ভৰাব লাগিব। মোবাইল নম্বৰ ভৰাওঁতে আপোনালোকে উইডম ৰেজিষ্ট্ৰেচন কৰোঁতে আপোনালোকে কোনটো মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰ ইয়াত এণ্ট্ৰি কৰিব। আৰু আপোনালোকে ইয়াত তলত দেখিবলৈ পাই আছে চুজ OTP অপশ্যন। আপোনালোকে OTPটো দুটা ধৰণে আপোনালোকে পঠিয়াব পাৰিব। প্ৰথমে আপোনালোকে OTP বাছনি কৰিব লাগিব। OTP অন মোবাইল এজ ফিল্ড ইন এপ্লিকেশ্যন। আপোনালোকে যদি ইয়াত ক্লিক কৰে তেতিয়া আপোনালোকে মোবাইলত OTP পঠিয়াব পাৰিব মোবাইল নম্বৰ থ্ৰুদি। কেৱল নিজৰ মাত্ৰ নহয়, আপোনালোকে আনৰো উইডম সাৰ্টিফিকেটৰ নাম্বাৰটো আপোনালোকে বিচাৰি দিব পাৰিব এই পৰ্টেলত। আৰু আপোনালোকে এই পৰ্টেলৰ দ্বাৰাই সাৰ্টিফিকেটটো ডাউনলোড কৰি দি দিব পাৰিব। যদি আপোনালোকে ইমেইলত OTP পঠিয়াব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰথমে এণ্টাৰ মোবাইল নাম্বাৰ ফিল্ড ইন এপ্লিকেশ্যনত য'ত নেকি আমি মোবাইল নাম্বাৰ ভৰাইছোঁ তাত আপোনালোকে ইমেইল নাম্বাৰটো ভৰাব লাগিব। আৰু আপোনালোকে ইয়াত তলত দেখিবলৈ পাই আছে OTP অন ইমেইল এজ ফিল্ড ইন এপ্লিকেশ্যন। আপোনালোকে এই ঘৰত আপোনালোকে ক্লিক কৰিব বা বাছনি কৰিব। এই গোটেইখিনি আপোনালোকে প্ৰথমে উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰটো ভৰাব লাগিব আৰু ইয়াৰ পিছত আমি মোবাইল নাম্বাৰ বা ইমেইল নাম্বাৰটো ভৰাব লাগিব। আৰু চুজ OTP অপশ্যনটো আমি প্ৰথমে দুটা অপশ্যনৰ ভিতৰত যিকোনো এটা অপশ্যন আমি বাছনি কৰিব লাগিব। আৰু আপোনালোকে ইয়াত তলত দেখিবলৈ পাই আছে ভেলিডেট জেনেৰেট OTP। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত যিটো ইমেইল নাম্বাৰ বা মোবাইল নাম্বাৰ আমি বাছনি কৰিলোঁ সেইটো ইমেইল নাম্বাৰ বা মোবাইল নাম্বাৰলৈ OTP যাব। আৰু আপোনালোকে ইয়াত 4 নম্বৰত দেখিবলৈ পাই আছে এণ্টাৰ ওৱান টাইম পাছৱৰ্ড বা OTP কোড। আপোনালোকে এই 4 নম্বৰ ঘৰত OTP আপোনালোকে এনেধৰণে ভৰাব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকে তলত দেখিবলৈ পাই আছে ভেলিডেট OTP লগইন। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে অকণমান ৱেইট কৰিব লাগিব। ইয়াত আপোনালোকে দেখিবলৈ পাই আছে প্ৰিন্ট সাৰ্টিফিকেট আৰু ইয়াত দেখিবলৈ পাই আছে এডিট ডিটেইলছ। আপোনালোকে আৰু যিমানখিনি ডিটেইলছ ছাবমিট কৰিছিলে ইয়াত তলত দেখিবলৈ পাই আছে। আৰু আপোনালোকে যদি সাৰ্টিফিকেটটো ডাউনলোড কৰিব বিচাৰিছে ইয়াত প্ৰিন্ট সাৰ্টিফিকেট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে
অকমান ওয়েট কৰিব সাৰ্টিফিকেটটো এনে ধৰণে আপোনালোকৰ খোল খাব আপোনালোকে ইয়াত 3 ডট অপচন দেখিবলৈ পাই আছে ওপৰত ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাই আছে ডাউনলোড অপচন আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাই আছে ডাউনলোড পেজ এগেইন পুনৰ ডাউনলোড কৰিব লাগিব এই ডাউনলোডেড পেজ এগেইনত প্ৰথমে ইয়াত লিখা আছে কেনসেল আৰু ইয়াত আছে ডাউনলোড এগেইন আপোনালোকে ডাউনলোড এগেইনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ফাইল ডাউনলোডেড বুলি কিনে আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু ইয়াত ওপেন দেখিবলৈ পাব আপোনালোকৰ সাৰ্টিফিকেটখন যেটো আমি এতিয়া ডাউনলোড কৰিলো এই ডাউনলোড হোৱা সাৰ্টিফিকেটটো আপোনালোকৰ মোবাইলৰ ফাইলত খুমাই থাকিব আপোনালোকে মোবাইলৰ ফাইলৰ যোগেদিয়ে আপোনালোকে WhatsAppত প্ৰেৰণ কৰিব পাৰিব সাৰ্টিফিকেটখন বা আপোনালোকে এই মোবাইলৰ ফাইলৰ পৰাই আপোনালোকে সাৰ্টিফিকেটখন উলাই ল'ব পাৰিব আজিৰ দিনটোৰ বাবে আপোনালোকলৈ মই ভিডিওটো ইমানেই লৈ আহিলো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকেও সাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো ভাল লাগিলে আনলৈও শেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ নতুন এটা ভিডিওত লগ পাম আজিৰ ভিডিওটো মই ইমানতে সামৰণি মাৰিছো